এসময়ত এজনী মানুহে মুখ্যমন্ত্ৰীক টয় টয় বুলি বহুত গালি পাৰিছিলে আৰু সেইজনীয়ে আজি মুখ্যমন্ত্ৰী মহোদয় বুলি ক'লে কি কাৰণে ক'লে আপোনালোকক সকলোখিনি কম নমস্কাৰ স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে আৰু এতিয়া আহি যাওঁ সেই যিজনীয়ে এসময়ত মুখ্যমন্ত্ৰীক ঐ মুখ্যমন্ত্ৰী এনেকে গালি পাৰিছিলে সেই গৰাকীয়ে আকৌ এতিয়া কি কৈছে জানেনে মুখ্যমন্ত্ৰী মহোদয় মিয়ানী খুপাক হেনো চাউল দালি নালাগে জুবিনৰ ন্যায়হে লাগে গতিকে মিয়ানী মুখাৰ ৰেচন কাৰ্ড নাকচ কৰি আনক দি দিয়ক এতিয়া গম পালেনে কাৰ কথা কৈছো মই যে থামলেনত লগাই থৈছো এজনী নামটো লবলৈ মোৰ ঘিন লাগে আপোনালোকেও কৈছে যে বাইদেউ কমেন্টতে কৈছে যে বাইদেউ এজনী নাম আপুনি নলব মানে মাথা নষ্ট হয় বোলে গতিকে মই মানে নকয়ও নোৱাৰো তাইকটো এনে মানে হেৰি কৰিব শাস্তি দিব নোৱাৰো নহয় জানো এনেকৈ তাইক শাস্তিটো দিব লাগিব গতিকে আপোনালোকে নিজে কওকচোন এই মুখ নে পুকৰ এখন তাই অলপ দিনৰ মানে নহয় যেতিয়া নেকি বদৰুদ্দিন আজমলৰ পিছে ঘূৰি আছিলে সেই মিয়া কুপাকে লৈ ট্ৰেক্টৰত উঠি ঘূৰি আছিল মই থামলেনত আজি সেয়া ফটোকে লগাই দিছো আপোনালোকে চাইছে আৰু সেইজনীয়ে এতিয়া মিয়া কুপা বুলি গালি পাৰিছে মানে ইহঁতৰ আসল ৰহস্যটো কি ইহঁতে বাৰু অসমখন শেষ কৰিবলৈ বিচাৰিছে নেকি আৰু এইবিলাকৰ আৰত কোন আছে তাই ফেসবুকৰ হেৰিবিলাকত চালে আপোনালোকে গম পাব গতিকে এনেকুৱা থাৰ্ড ক্লাছ আপোনালোকে মানা কৰা সত্ত্বেও মই আকৌ ভিডিঅ'টো বনাবলৈ আহিলো কিয় বনাইছো কাৰণ মানে কিছুমান কথা নোকোৱাকৈ থাকিব নোৱাৰি নহয় জানো তাই যেহেতু মিয়াৰ পিছে ঘূৰি ফুৰিছিলে মিয়াৰ ঘৰতে এহাতলৈকে তাই চেলেকি এনেকে খাইছিলে আকৌ সেইজনীয়ে যদি মিয়া বিলাকক গালি পাৰে তাই কিবা ভ্যালু থাকিল নে আৰু এসময়ত এগৰাকীয়ে একদম মুখ্যমন্ত্ৰীক ধৰি এনেকুৱা গালি পাৰিছিলে আমিও সমালোচনা কৰো কিন্তু হল বুলিয়ে যিকোনো শব্দ মুখ্যমন্ত্ৰীক আমি ব্যৱহাৰ নকৰো বা অইনে কৰিলেও আমি হেতু গ্ৰহণযোগ্য বুলি নাভাবো কাৰণ খ্ৰীষ্টাচাৰ বুলি এটা কথা আছে আৰু কমেন্টত কিছুমান কথা কওঁ যেতিয়া নেকি বেয়া কমেন্ট কৰে তেতিয়া তাত উত্তৰটো দিওঁ কিন্তু ইয়াত আহি পেলাই সোশ্যাল মিডিয়াত আহি ফালতু কথা তেনেকৈ তাই যেনেকৈ মানে ফেসবুকত লিখে তেনেকৈ আমি নকওঁ এতিয়া কথাটো হ'ল কি ইমান অভদ্ৰ অসভ্য ইমান সমালোচনা কৰাৰ পিছতো তাই মানে এতিয়াও জুবিন গাৰ্গৰ পিছ এৰিবলৈ মানে পিছত লাগিবলৈ এৰাই নাই তাই ফেসবুকটো চালে আপোনালোকক যদি মই কেটামান কথা কৈ দিওঁ সেই কথাকিটা কিন্তু একেবাৰে গৰিমা গাৰ্গৰ গাথে লাগে গতিকে সেইখিনি মই বাৰু নকওঁ মই এই মিয়া কুপা কথা যেতিয়া কৈছে তেতিয়াহে মই কথাটো আপোনালোকৰ মাজলৈ মানে ভিডিঅ' আকাৰে লৈ আহিলো গতিকে তাই যে ক'লে ৰেচন কাৰ্ড বা হেৰি জুবিন গাৰ্গৰ লগত জাতি ধৰ্ম সেইবিলাক একো নাই সকলো আহিছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আৰু তাই নিবিচাৰিব পাৰে তাই নিচিনাই এজনী ফালতু মাইকীয়ে নিবিচাৰিব পাৰে হেতু সকলোৱে জানে কাৰণ তাই যদি ন্যায় বিচাৰিলে হয় তাই জুবিন গাৰ্গৰ সপক্ষে কিবা এটা ক'লে হয় কিন্তু তাই হেতু নাই কোৱা নকৈ পেলাই হুৱাই তাই সোশ্যাল মিডিয়াখনত কি কাম আছে নে নাই ঘৰত নাজানো দিনটোৰ 7টা-8টা মান পোষ্ট আহে আৰু আপোনালোকে নাভাবিব যে সেইজনী মোৰ ফ্ৰেন্ড লিষ্টত আছে মোৰ নাই কিন্তু দেই সেইজনী নাই কিন্তু তথাপিও আহি যায় কিয় নাজানো কাৰণ কেতিয়াবা চোৱা যায় ন তাইনো কি লিখিছে বুলি চোৱা যায় সেই কাৰণেহে আহি যায় আৰু তাই নিজে কৈছে মোক ইমান বেয়া বোলে গালি পাৰে তথাপিও বোলে মই কিয় মাত নেমাতিম চাকচোন কেনেকুৱা ধৰণৰ কথা কয় মাত যিটো হয় নেকি তাত মাত তই যে এতিয়া কলিহি সোশ্যাল মিডিয়াত আহি যে তই মিয়া কুপা বুলি যে কলিহি তইতো একদিন হলেও মিয়া ঘৰত চেলেকি আছিলি মিয়া ঘৰত লাল চাহ মুড়ি জুতি লৈ আছিলি কিন্তু সেইজনীয়ে যেতিয়া তই আকৌ আহি পেলাই মিয়া কুপা বুলি কবিহি মানুহে তোৰ মুখত থু নামাৰিবনে নিশ্চয় থু মাৰিব আৰু তোৰ হেৰিবিলাকত চাবিচোন কেনেকুৱা তোক মানে কমেন্ট কৰে তই লাজ পাও নে নাপাও বা আমি যেতিয়া ভিডিঅ' দিওঁ সেই ভিডিঅ'বিলাকত কি হয় জানানে তোৰ এনেকুৱা কিছুমান মানে কমেন্ট কৰে অকল মিয়াকিটাৰ লগতে কিন্তু তই ফটো মৰা আছে কোবা জংঘলৰ মাজত কোবাৰ মাজত জলকীয়া গছৰ ওচৰত তেনেকে ফটো মৰা আছে তইনো আন্ধাৰত কি কৰি আছিলি মিয়া কুপাৰ লগত কচোন তই যে এতিয়া মিয়া কুপাক গালি পাৰিছ সেই জলকীয়া গছৰ ওচৰত মিয়া কুপাৰ লগত তই কি কৰি আছিলি বাৰু গতিকে বন্ধু বান্ধৱীসকল তাইক কেনেকৈ ধুইছে আপোনালোকৰ মাজত মই দুটামান কমেন্ট লগাই দিম তাই লাজ পায় নে নাপায় চাবলৈ বাৰু তাই নিজে লাজ নাপায় নে যে মোৰ তাত তেনেকুৱা কমেন্ট আহিছে গতিকে মই এইবিলাক লিখি নাথাকো
এটা হেৰিয়ে লিখিছে সচেতন মানুহখিনিয়ে আচলতে লিখে ইমান ডাঙৰ ডাঙৰ কমেণ্ট তেনেকেই লিখে মোৰ তাতো তেনেকুৱা কমেণ্ট আহে কিন্তু এই ফাল্টু আমি কমেণ্ট নহয় দেই যিবিলাক অভদ্ৰ তেহেতেহে মানে মোৰ তাত আহি পেলাই এটা দুটা যি নেকি মই সঁচা কথা ক'লে তেওঁলোকৰ গা জ্বলে সেইবিলাকেহে কিন্তু তেনেকৈ আহি কমেণ্ট কৰেহি গতিকে এই তাইক কৰা কমেণ্টৰ নিচিনা আকৌ মোৰ কমেণ্ট নাহে আজি এজনে কৰিছিলে সেইজন বাৰু মোৰ ঘৰত আগতে চাকৰ থাকি যোৱা সেইকাৰণে তেওঁ কমেণ্টটো কৰিছিলে আৰু মই কমেণ্টটো পিন কৰি থৈ দিছোঁ গতিকে এজনে কৈছে জুবিনদাৰ হত্যাৰ অভিযুক্তৰ তালিকাত এটাও মিয়াৰ নাম নাই গোটাই অভিযুক্ত কেইটা বিজেপিৰ সম্পৰ্কীয় মানুহ গতিকে মিয়াক অসম ধ্বংস কৰিছেনে বিজেপি অসম ধ্বংস কৰিছে এটাই তেনেকৈ লিখিলে আৰু এটাই লিখিছে এজন কিন্তু দাস মৃদুল কুমাৰ দাস তেওঁ কি লিখিছে জানেনে তাই পোষ্টত গৈ পেলাই কিন্তু কমেণ্ট কৰিছেগৈ কি জানেনে এই মিয়ানী কেইজনীৰ মূত্ৰপান নকৰিলে কেতিয়াবা তোৰ পিয়াহ নপলাইছিল গেদাগেদি গুমুট আছিল তোৰ কাৰণে অমৃত ৰাজভোগ খোৱাৰ স্বাৰ্থ পূৰণাৰ্থে যে কি কৰিছিল ঐ তোৰ খুব অৱশ্যে হ'বই ইমানৰ পিছতো বিগ জিৰ' দেখিছেনে মই যদি মিছাকৈ কৈছোঁ সেইবিলাকৰ হাততো তাইৰ প্ৰমাণ আছে কাৰ ঘৰত কি খাইছিলেগৈ আৰু এটা লিখিছে সেইটো যে একদম পঢ়িব নোৱাৰোঁ আৰু আপোনালোকৰ ওচৰত মই সেইবিলাক ক'ব নোৱাৰোঁ আৰু এজনে কৈছে মিয়ানী বেগম জান তুমি নিজেই কমেণ্টবোৰ পঢ়ি তোমাৰ অকণো লাজ লগা নাইনে লাজ বোলা বস্তুটো নাম মাত্ৰ থাকিলে এবিধ ক'ত লেখা বাদ দিয়ক এনেকৈ কৈছে এই বেটি সুপ্পনখা হাৰামজাদা কচু খাইটি জম ডাকিনি মুখত কেঞ্চাৰ নহয় কিয় এইটো একদম বাৰু হেৰি কথা দেই এইটো বেমাৰ নাম ল'ব নালাগে কিন্তু তেওঁ খং উঠিছে কাৰণে সেইবিলাক লিখিছে আৰু তাই যেতিয়া মিয়া সোপা ক'ব কোনেনো বাৰু সহ্য কৰিব আমাৰ অসমীয়াখিনি সহ্য কৰিব পাৰিব নেকি যে এইখিনি কথা কিয় কবি এই অসমখন ধ্বংস কৰা বুদ্ধি নহয়নে তাই কাজিয়া লগোৱা বুদ্ধি আচলতে আৰু এতিয়া মেইন কথাটো হ'ল ২৬ত তাই ক'বাৰ পৰা মানে টিকট লোৱা বুদ্ধি আৰু মুখ্যমন্ত্ৰীক ভালই লগাবৰ কাৰণে এইবিলাক ফাল্টু কিছুমান তাই হেৰি কৰি আছে পোষ্ট কৰি আছে আচলতে আমাক কি লাগে জুবিন গাৰ্গৰ ন্যায় লাগে নহয় জানো আৰু হিন্দু মুছলমান সেইবিলাক একো নাই সকলোকে জুবিন গাৰ্গৰ ক্ষেত্ৰতে হিন্দু মুছলমান জাতি ধৰ্ম একো বিচাৰ নকৰাকৈ সকলো মানুহ হিলদোল ভাঙি আহিছে আৰু তাই এতিয়া কি কৰিছে সেই মিয়া সোপা ঘৰ ভঙা উচ্ছেদ এই আপোনালোকে গম পায় বাক্সাত যেতিয়া সেই ঘটনাটো হৈছিলে শ্যামকানু বাহিনীৰ ওপৰত যেতিয়া হেৰি কৰিছিলেগৈ তেতিয়া তাই কৈছিলে কি মিয়া সোপাৰে মানে ঘৰ ভঙাৰ প্ৰতিশোধটো ল'বলৈহে বোলে বাক্সা জিলাত সেইবিলাক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছিলে এই ফাল্টুজনীয়ে কথা তেনেকৈ কৈছিলে আৰু যে কেনেকুৱা কি কথা কৈছে মই আপোনালোকক কৈ দিওঁ শুনক এইখন ফটো দেখিছেনে মিয়া ঘৰত তাই এইটো ডেক্সি কেৰাহী আগত লৈ মিয়া কেঁচুৱাটো লৈ আছে আপোনালোকে নিজে চাওক এইটো দেখিছে মিয়া কেঁচুৱাটো তাই কেনেকৈ লৈ আছে আৰু এই মাইকীজনীয়ে এতিয়া কি কৰিছে মিয়া বুলি গালি পাৰি আছে আৰু বহুত আছে এয়া চাওক ভাত বনাই থকা সময়তো তাই কেনেকৈ আছেগৈ বহি পেলাই দেখিছেনে মিয়ানীবিলাকৰ লগত এই ছাইডত দেখিছেনে নাই আৰু এইজনীয়ে যদি এতিয়া মুখ্যমন্ত্ৰীক তেনেকৈ কয় আৰু মুখ্যমন্ত্ৰী হ'ল আমাৰ সৰ্বগুণী সকলোতে বেয়া বুদ্ধি ভাল বুদ্ধি সকলোতে এইজন মুখ্যমন্ত্ৰীয়ে আমাৰ কৰিব নোৱাৰা কাম একোৱে নাই গতিকে শিক্ষা কি কৰিব টিকট দিব নে নিদিয়ে আপোনালোকে নিজে বিবেচনা কৰক আৰু মুখ্যমন্ত্ৰীয়ে বাৰু এইজনীক দিবনে আৰু মুখ্যমন্ত্ৰীয়ে সদায় নিজৰ পত্নীক গুৰুত্ব দিয়ে আৰু নিজৰ পত্নীক গুৰুত্ব দিয়ে কাৰণে তেওঁ শুৱে বাৱে কেওফালৰ পৰা পত্নীক ছাপোৰ্ট কৰি মাটি বাৰীৰ পৰা অজস্ৰ টকা সম্পত্তি গোটাইছে আৰু সেই ৰিণিকী ভূঞাই তেওঁক বাৰু ওচৰ চাপিবলৈ দিবনে সেইটো কেতিয়াও নিদিয়ে আৰু তেওঁক তেনেকৈ মাহেকীয়া হিচাপত কিবা এটা দি পেলাই তেনেকৈ মুখখন বন্ধ কৰি ৰাখি থৈ দিব আৰু কালিলৈকে যদি হেৰি আহি যায় গৌৰৱ গগৈ চৰকাৰ আহি যায় তেতিয়া কিন্তু তাই আকৌ গৌৰৱ গগৈ দলত জাপ এটা মাৰি চাওক চেষ্টা কৰিব জাপ মাৰিবলৈ গতিকে তাই কি হয় অ'টো নাহিলোঁ খাই বোলে ত'টো পাবলৈ নাই তাই হ'ল ঠিক তেনেকুৱা আৰু মই ভিডিঅ'টো ইমানতে সামৰিব লাগিব কাৰণ বৰষুণো আহি আছে আৰু বৰষুণটো এৰক বুলি ভাবি থাকোঁতে দেৰি হৈ গৈছে গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায় আৰু মোৰ কিবা যদি কথা কোৱাত ভুল হৈছে তেন্তে হ'লে একদম ক্ষমা কৰিব আৰু এতিয়া লৈছোঁ বিদায় বাই বাই